আজি যি ক্ষেত্ৰলৈ আহিছোঁ, এই ক্ষেত্ৰলৈ আহি উপলব্ধি কৰিছোঁ আৰু শলাগ লৈছোঁ অসম চৰকাৰৰ এই মহান পদক্ষেপক। গুৱাহাটী বৰাগাঁৱত অৱস্থিত এই শ্বহীদ স্মাৰক, যি স্মাৰক 855গৰাকী শ্বহীদৰ নামত উচৰ্গা কৰা এখন স্মাৰক, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি উদ্বোধন কৰিছিলে। সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ ইয়াত উপস্থিত হৈ। মানুহৰ ভিৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু জনাত সদায়ে এনেকৈ মানুহ আহি উপস্থিত হৈছে এই স্মাৰকখনত। উদ্দেশ্য এটাই, সেই শ্বহীদসকলৰ নামবোৰ পঢ়িবলৈ, শ্বহীদ পৰিয়ালসকলক জানিবলৈ, তেওঁলোকৰ ত্যাগ চাবলৈ। সঁচাই আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। এয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ। খুব সুন্দৰকৈ ইয়াক তৈয়াৰ কৰা হৈছে, আধুনিকৰণ কৰা হৈছে আৰু খুব উন্নত মানৰ আৰু অসমৰ পৰ্যটকথলী হিচাপে ইয়াক স্থাই দিছে। আমি যেতিয়া এই শ্বহীদসকলৰ নামবোৰ পঢ়িছিলোঁ, খুবেই আনন্দিত হৈছিলোঁ আৰু বৰ গৌৰৱ অনুভৱ কৰিছিলোঁ। ইমান সুন্দৰকৈ তেওঁলোকৰ প্ৰতিমূৰ্তিবোৰ এনেকৈ স্থাপন কৰা হৈছে আৰু বহু প্ৰতিমূৰ্তি আহিবলৈ বাকী আছে, কিন্তু নামবোৰ লিখিত কৰা আছে। গতিকে আহিব আপোনালোক, স্মৃতি লৈ যাব এই ক্ষেত্ৰৰ পৰা। ধন্যবাদ।